এসময়ৰ ভ্ৰাম্যমানৰ শিল্পী এতিয়া কল বেপাৰী। বজাৰে বজাৰে কল বিক্ৰী কৰি চলাইছে পৰিয়াল। আজিও এৰি দিয়া নাই হেঁপাহৰ বাঁহীটো। প্ৰথমে চাওক এই ব্যক্তিজনলৈ। তেনেই সাধাৰণ এক দৃশ্য, বাক্সাৰ বজাৰৰ এটা চিনাকি দৃশ্য। কল বিক্ৰী কৰি থকা মানুহজনৰ নাম হৈছে গণপতি দাস। এসময়ৰ ভ্ৰাম্যমানৰ বাঁহীবাদক গণপতি দাসৰ জীৱন সংগ্ৰামৰ কাহিনী এয়া। 1983 চনত নটৰাজ থিয়েটাৰত বাঁহীবাদক হিচাপে জড়িত হৈ পৰা গণপতি দাসে 4 বছৰ থিয়েটাৰত থাকি পৰৱৰ্তী সময়ত পুনৰ উভতি নগ'ল ভ্ৰাম্যমানলৈ। 75 চনৰ পৰা ক'লেও ভুল নাই। আগতে মই মহৰ পিঠিত বন্ধা আছিলোঁ লোকৰ ঘৰত। এনে বন্ধা থাকোঁতে এনে বাঁহী বজাই ভাল পাওঁ, বনাই ভাল পাওঁ, এনেকৈ আছিলোঁ। আৰু তাৰপিছত এনেকৈ আমাৰ গাঁৱৰ লোকনৃত্যত নিৰঞ্জন পাঠক নামৰ একজন মানুহৰ লগত বৈঠকীত এনে লোকগীত বজাওঁ। তাৰপিছত এনেকৈ নটৰাজ থিয়েটাৰত গ'লোঁ, পৰমেশ্বৰ বসুমতীক পালোঁ, পাই আৰু এনেকৈ থিয়েটাৰতো অলপ ঘূৰিলোঁ। 4 বছৰ আছিলোঁ, মধ্যপ্ৰদেশত গৈছিলোঁ, মোটামুটি 12 বছৰমান বয়সৰ পৰা হ'ব। আনুষ্ঠানিক কোনো শিক্ষা নোলোৱাকৈয়ে 12 বছৰ বয়সৰ পৰাই বাঁহী বজোৱা গণপতি দাসে নিজেই বনাই বিক্ৰী কৰি আহিছে বিভিন্ন স্কেলৰ বাঁহী। ইপিনে বজাৰলৈ অহা ক্ৰেতাই সামগ্ৰী ক্ৰয় কৰাৰ সমান্তৰালকৈ গণপতি দাসৰ বাঁহীৰ সুৰত আপ্লুত হৈ পৰে। মুছলপুৰৰ পৰা মানস প্ৰতিম চক্ৰৱৰ্তীৰ ৰিপৰ্ট, অসম লাইভ 24। এসময়ৰ ভ্ৰাম্যমানৰ শিল্পী এতিয়া কল বেপাৰী। বজাৰে বজাৰে কল বিক্ৰী কৰি চলাইছে পৰিয়াল। আজিও এৰি দিয়া নাই হেঁপাহৰ বাঁহীটো। প্ৰথমে চাওক এই ব্যক্তিজনলৈ। তেনেই সাধাৰণ এক দৃশ্য, বাক্সাৰ বজাৰৰ এটা চিনাকি দৃশ্য। কল বিক্ৰী কৰি থকা মানুহজনৰ নাম হৈছে গণপতি দাস। এসময়ৰ ভ্ৰাম্যমানৰ বাঁহীবাদক গণপতি দাসৰ জীৱন সংগ্ৰামৰ কাহিনী এয়া। 1983 চনত নটৰাজ থিয়েটাৰত বাঁহীবাদক হিচাপে জড়িত হৈ পৰা গণপতি দাসে 4 বছৰ থিয়েটাৰত থাকি পৰৱৰ্তী সময়ত পুনৰ উভতি নগ'ল ভ্ৰাম্যমানলৈ। 75 চনৰ পৰা ক'লেও ভুল নাই। আগতে মই মহৰ পিঠিত বন্ধা আছিলোঁ লোকৰ ঘৰত। এনে বন্ধা থাকোঁতে এনে বাঁহী বজাই ভাল পাওঁ, বনাই ভাল পাওঁ, এনেকৈ আছিলোঁ। আৰু তাৰপিছত এনেকৈ আমাৰ গাঁৱৰ লোকনৃত্যত নিৰঞ্জন পাঠক নামৰ একজন মানুহৰ লগত বৈঠকীত এনে লোকগীত বজাওঁ। তাৰপিছত এনেকৈ নটৰাজ থিয়েটাৰত গ'লোঁ, পৰমেশ্বৰ বসুমতীক পালোঁ, পাই আৰু এনেকৈ থিয়েটাৰতো অলপ ঘূৰিলোঁ। 4 বছৰ আছিলোঁ, মধ্যপ্ৰদেশত গৈছিলোঁ, মোটামুটি 12 বছৰমান বয়সৰ পৰা হ'ব। আনুষ্ঠানিক কোনো শিক্ষা নোলোৱাকৈয়ে 12 বছৰ বয়সৰ পৰাই বাঁহী বজোৱা গণপতি দাসে নিজেই বনাই বিক্ৰী কৰি আহিছে বিভিন্ন স্কেলৰ বাঁহী। ইপিনে বজাৰলৈ অহা ক্ৰেতাই সামগ্ৰী ক্ৰয় কৰাৰ সমান্তৰালকৈ গণপতি দাসৰ বাঁহীৰ সুৰত আপ্লুত হৈ পৰে। মুছলপুৰৰ পৰা মানস প্ৰতিম চক্ৰৱৰ্তীৰ ৰিপৰ্ট, অসম লাইভ 24।